Hello students, welcome back to my YouTube channel Knowledge Gainer. সকলোকে মোৰ চেনেলত স্বাগতম জনাইছো। আজি মই লৈ আহিছো ক্লাছ 10 ৰ অংকৰ যি আজি হৈ যোৱা প্ৰি ফাইনেলৰ কোৱেশ্চন পেপাৰ। আজি অৰ্থাৎ 23 ডিসেম্বৰ মনত ৰাখিব। সো যিসকলে আজিৰ পেপাৰটো দিছা সো তোমালোকে কাইন্ডলি নিজৰ MCQ কেইটা চেক কৰি লোৱা। সো আমি ইয়াত MCQ কেইটা মানে ডিসকাস কৰিম। সো এক্সপ্লেনেশন ভিডিও নহয় এটো, জাস্ট মই এনসাৰ কেইটা কৈ যাম। ইয়াৰ নেক্সট যি ভিডিও থাকিব তাত আমি বিতংকৈ সকলো কোৱেশ্চন এনসাৰবোৰ কৰিম। সো বলা আমি ভিডিওটো আৰম্ভ কৰো। আৰু কাইন্ডলি তোমালোক নিজৰ মাৰ্কসটো জনাবা যে তোমালোকে MCQ কিমান মাৰ্কস পালা। গতিকে এয়া হল শোণিতপুৰ ডিস্ট্ৰিক্টৰ আজি হৈ যোৱা অৰ্থাৎ 30 ডিসেম্বৰ তাৰিখে হৈ যোৱা গণিতৰ কোৱেশ্চন পেপাৰ। সো সেকশন 8 তোমালোকৰ টোটাল 45 টা MCQ কোৱেশ্চন আছে। সো কোৱেশ্চন অফ 1 আছে the ratio of HCF to LCM of the least composite number and the least prime number is dash। গতিকে এইবাৰ যি ম্যাথছৰ পেপাৰ আছে ইয়াত আমি বহুত ভুল দেখিছো হয় নহয়, ইয়াত প্ৰিন্টিং মিস্টেক আছে। গতিকে কোৱেশ্চন অফ 1 ৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ অৰ্থাৎ 1:2। আই হাভ তোমালোকে এইটো লিখি আহিছা হয় নহয়। কোৱেশ্চন 2 তোমালোকৰ লিখা আছে the LCM of two prime number p and q is 22, find the value of 3p minus q। গতিকে এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন সি অৰ্থাৎ 38 মনত ৰাখিবা। আই হাভ তোমালোকে এইটো লিখি আহিছা। আগবাঢ়িছো কোৱেশ্চন নম্বৰ 3 লৈ HCl and so এইটো HCl নহব এইটো HCF হ'ব and LCM of two co-prime x and y are respectively dash। গতিকে এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন সি অৰ্থাৎ 1,xy মনত ৰাখিবা। আগবাঢ়িছো কোৱেশ্চন নম্বৰ 4 লৈ দিয়া আছে যে p square is equal 32/50 then p will be a dash। so basically আমি এইটো কেনেকৈ কৰিম। so আমি p is equal to প্ৰথমতে ৰুট ওভাৰ ভিতৰত 32/50 লিখি লৈছো কাৰণ তোমালোকৰ স্কয়াৰ আছিল গতিকে আমি স্কয়াৰ জায়গাত কি কৰিলো ৰুট ওভাৰ দি দিলো হয় নহয়। এতিয়া আমি কি কৰিব পাৰিম দুই এৰিয়া কেনসেল কৰিব পাৰিম যেনেকৈ 225 যা 50 আৰু 2 16 যা 32। গতিকে ৰুট ওভাৰ থাকিব ওপৰত 16 তলত 25। আমি জানো যে 16 ৰুট ওভাৰ হল 4 আৰু 25 হল 5। গতিকে 4/5 আমাৰ অপচনত আছে না আমি চাম। সো যেহেতু তোমালোকৰ অপচন এনেকুৱা আছে সো 4/5 আমাৰ কি হয় কোৱেশ্চনটো এটা ৰেশনাল নাম্বাৰ হয়। গতিকে এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন সি অৰ্থাৎ ৰেশনাল নাম্বাৰ মনত ৰাখিবা। আগবাঢ়িছো কোৱেশ্চন নম্বৰ 5 লৈ দিয়া আছে যে the value of x and y in the given figure are dash। গতিকে এই x আৰু y থাকা মানে ইয়াত কি হ'ব আনসাৰটো। সো এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ অৰ্থাৎ x is equal 10 আৰু y is equal 14 মনত ৰাখিবা। Question number 6 আছে the LCM of smallest two digit prime number and smallest odd prime number is dash। সো চাৰিটা অপচন দিয়া আছে গতিকে কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ অৰ্থাৎ 33। আই হাভ তোমালোকে এইটো লিখি আহিছা। আগবাঢ়িছো কোৱেশ্চন নম্বৰ 7 লৈ দিয়া আছে যে which of the following is a rational number। এতিয়া ৰেশনাল নম্বৰ মানে কি হয় যাক আমি p/q আকাৰত লিখিব পাৰো হয় নহয়। গতিকে এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন ডি অৰ্থাৎ √3/27 মনত ৰাখিবা। কোৱেশ্চন নম্বৰ 8 আছে which of the following sequence of number are in proportion। গতিকে এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ অৰ্থাৎ 40, 50, 60, 70। কোৱেশ্চন নম্বৰ 9 আছে the standard form of 70, 040, 000, is dash। গতিকে এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ অৰ্থাৎ 7.001 into 10 to the power 10। আগবাঢ়িছো কোৱেশ্চন নম্বৰ 10 লৈ দিয়া আছে যে if alpha beta are the zeros of px equal 4x square minus 3x minus 7 then 1 by alpha plus 1 by beta is equal dash। গতিকে এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন ডি অৰ্থাৎ -3/7। আই হাভ তোমালোকে এইটো লিখি আহিছা কাৰণ আমি জানো যে আলফা প্লাস বিটা এই কোৱেশ্চনৰ মুতাবিক কি হ'ব -3/4। দ্যাট মিন্স মাইনাস মাইনাস কটা যাব গতিকে 3/4 থাকিব আৰু লগতে আলফা ইনটু বিটা মানে আমাৰ কিমান হ'ব এই কোৱেশ্চনৰ মুতাবিক কি হ'ব -7/4। গতিকে আমি 1 বাই আলফা প্লাস বিটা কৰিলে আমি পাই যাম -3/7।
কুৱেশ্যন নম্বৰ 11 আছে এডজাচেণ্ট দিয়া আছে ইয়াত নাম্বাৰ অফ নেচাৰেল নাম্বাৰছ বিটুইন 11 স্কুৱেৰ এণ্ড 12 স্কুৱেৰ ইজ 22 ৰিজন নাম্বাৰ অফ নেচাৰেল নাম্বাৰছ বিটুইন n প্লাছ 1 হোল স্কুৱেৰ এণ্ড n প্লাছ 2 হোল স্কুৱেৰ ইজ টুৱাইছ n গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি দ্যাট মিনছ a is true but r is false মনত ৰাখিব এতিয়া আগবাঢ়িছো কুৱেশ্যন নম্বৰ 12 লৈ দিয়া আছে যে if one zeros of the quadratic polynomial kx square plus 3x plus k is 2 then the value of k is dash গতিকে এই কুৱেশ্যন আমি কেনেকৈ কৰিম আমি যেহেতু জানো যে x ৰ মান কিমান দিয়া আছে আমাক 2 দিয়া আছে গতিকে আমি ইয়াত x ৰ মান সাবস্টিটিউট কৰিব লাগিব সো আমি প্ৰথমতে মানে বহাই লম x ৰ মান k x স্কয়াৰ ঠাইত আমি কি কৰিম 2 হোল স্কয়াৰ প্লাস 3 into 2 প্লাস k দেন আমি সলভ কৰিম স্কয়াৰটো আমি সলভ কৰি দিম কিমান হ'ব 2 to the 4 4k প্লাস 3 to the 6 প্লাস k হৈ গ'ল গতিকে এগেইন আমি k আমি সলভ কৰিব লাগিব গতিকে 5k হৈ গ'ল প্লাস 6 আমি পালো ইজ ইকুৱেল টু 0 দেন আমাৰ নেক্সট কি হ'ব আমি এই k মানে সলভ কৰিব লাগিব গতিকে 5k is equal to minus 6 হয় নহয় দেন আপোনাৰ k মান উলিয়াব কৈছে গতিকে আমি কি কৰিম k is equal to minus 6 by 5 minus 6 by 5 কোনটো অপশনত আছে আমি চাম সো এই কোৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন বি অৰ্থাৎ minus 6 by 5 আই হোপ তোমালোকে এইটো লিখি আহিছা হয় নহয় এতিয়া আগবাঢ়িছো কুৱেশ্যন নম্বৰ 13 লৈ দিয়া আছে যে if alpha beta are the zeros of the polynomial px is equal to px square minus 2x plus 3p and alpha plus beta is equal to alpha beta then the value of p is dash so এইটো আমি কোয়াড্ৰেটিক ইকুৱেশ্যন কৰিব লাগিব প্ৰথমতে আমি ax square plus bx plus c যি ফৰ্মুলা আছে আমাৰ সেইটো ফৰ্মুলাত আমি কৰিম so তোমালোকে কৰিবা so এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন বি অৰ্থাৎ 2/3 মনত ৰাখিবা so এইটো আমি নেক্সট ভিডিঅ'ত ইয়াৰ এক্সপ্লেনেশ্যন আমি কৰিম so এইটো খুব ইম্পৰ্টেন্ট কুৱেশ্যন হয় আগবাঢ়িছো কুৱেশ্যন নম্বৰ 14 লৈ দিয়া আছে যে how many zeros does x minus 2 and x plus 3 have গতিকে এইটো খুব ইজি কুৱেশ্যন হয় ইয়াত কিমানটা জিৰোজ আছে বুলি কৈছে গতিকে আমি সলভ কৰিলে পাই যাম যে এইটো আমি এনেকৈ সলভ কৰি ল'ম যে x minus 2 আছে so এইটো আমি লিখিম x is equal to 2 গতিকে এটা জিৰো পালো আৰু এটা আমাক কুৱেশ্যনত দিছে যে x plus 3 so এইটো আমি লিখিম x is equal to minus 3 গতিকে আন এটা জিৰো পালো so এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন সি অৰ্থাৎ 2 এতিয়া আগবাঢ়িছো কুৱেশ্যন নম্বৰ 15 লৈ দিয়া আছে যে if the diagram px is equal to y has dash so ইয়াত ডায়াগ্ৰাম দিয়া আছে আমাক গ্ৰাফত so এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন বি অৰ্থাৎ there is 1 0 and 0 is 2 হয় নহয় আগবাঢ়িছো কুৱেশ্যন নম্বৰ 16 লৈ দিয়া আছে যে under what condition the roots of the equation px square plus qx plus r is equal to 0 has equal but opposite in sign গতিকে ইয়াত চাৰিটা অপচন যেহেতু দিয়া আছে সো ইংলিশত তোমালোকৰ পাই লিখা আছে গতিকে এইটো পাই নহয় r হয় সো ইয়াত চাৰিটা অপচন মানে ভুল দিয়া আছে কিয়নো যদি আমি কোনো এটা মানে ইকুৱেশ্যনৰ ইকুৱেল ৰুট পাম তেতিয়াহ'লে কি হ'ব লাগিব ইকুৱেল ৰুট হ'বৰ কাৰণে q স্কয়াৰটো কি হ'ব লাগিব 4pr মনত ৰাখিবা আৰু লগতে যদি আমাক অপজিট সাইন লাগে তেন্তে কি হ'ব লাগিব r by p আমাক হ'ব লাগিব হয় নহয় সো গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো ইয়াত দিয়া নাই সো যেহেতু তোমালোকে ইয়াত অপশনটো পোৱা নাই সো তুমি কোনটো টিক কৰিলা বা কোনটো লিখিলা তোমালোকে কাইন্ডলি জনাবা আৰু এটা কথা তোমালোকে মনত ৰাখিবা যে এই কুৱেশ্যনত যদি আমাক সোধা হলে হয় ইকুৱেল ৰুটস সো যদি ইকুৱেল ৰুটস কোৱা হলে আমি q is equal to 0 টিক কৰিলো হয় কিন্তু ইয়াত কোৱা নাই যে ইকুৱেল ৰুটস ইয়াত কৈছে ইকুৱেল বাট অপজিট ইন সাইন সো মনত ৰাখিবা আগবাঢ়িছো কুৱেশ্যন নম্বৰ 17 লৈ দিয়া আছে যে Ram follows the below steps to find the roots of the equation x square minus 3x minus 10 is equal to 0 by splitting the middle term. So in which step did Ram make first mistake? So ইয়াত পাঁচটা স্টেপ দিয়া আছে গতিকে কোনটো স্টেপত ৰামে ভুল কৰিছে বুলি আমাক সোধা হৈছে গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন এ অৰ্থাৎ স্টেপ 2 কাৰণ x স্কয়াৰ মানে কি হ'ব 10 হ'ব সো আমি ইয়াক লিখিলো x is equal to root over 10 সো root over 10 মানে কি হ'ব আমাৰ প্লাস মাইনাস 10 হৈ যাব সো এই কুৱেশ্যনত প্লাস মাইনাস 10 ইউজ কৰা নাই গতিকে সো ফাৰ্স্ট স্টেপ 2 নে ৰামে ভুল কৰিছে সো তোমালোকে চাব পাৰা
সো এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 18 লৈ। দিয়া আছে যে এ কোৱাড্ৰেটিক ইকুৱেশ্যন হুজ ৰুট আৰ 3 প্লাছ ৰুট 2 এণ্ড 3 মাইনাছ ৰুট 2। দেন ইয়াৰ ইকুৱেশ্যনটো কি হ'ব আমাক সুধিছে। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ এক্স স্কুৱেৰ মাইনাছ 6x প্লাছ 7 ইজ ইকুৱেল টু 0। মনত ৰাখিব। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 19 লৈ। দিয়া আছে যে আণ্ডাৰ হোৱাট কণ্ডিশ্যনছ দ্য কোৱাড্ৰেটিক ইকুৱেশ্যন ax স্কুৱেৰ প্লাছ bx প্লাছ c ইজ ইকুৱেল টু 0 হেজ নো ৰিয়েল ৰুটছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি। মনত ৰাখিবা। আই তোমালোকে এইটোৱে টিক কৰি আহিছা, হয় নহয়? কুৱেশ্যন নম্বৰ 20 আছে দ্য প্ৰডাক্ট এণ্ড চাম অফ দ্য টু ৰুটছ অফ দ্য ইকুৱেশ্যন ax স্কুৱেৰ প্লাছ bx প্লাছ c ইজ ইকুৱেল টু 0 a ইকুৱেল নট 0 ইজ ইকুৱেল ইফ ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ b প্লাছ c ইজ ইকুৱেল টু 0। একচুৱেলি এইটো হ'ব লাগিছিলে b ইজ ইকুৱেল টু c ইজ ইকুৱেল টু 0 হ'ব লাগিছিল, কিন্তু ইয়াত তোমালোকৰ প্ৰিণ্টিং মিষ্টেক হৈছে নেকি, এইটো b প্লাছ c ইজ ইকুৱেল টু 0 দিছে। তোমালোকে চাই ল'বা। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 21 লৈ। দিয়া আছে যে দ্য ফ'ৰ্থ টাৰ্ম অফ দ্য এপি √6 √24 √54 ইজ ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ 216। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 22 লৈ। দিয়া আছে যে দ্য কমন ডিফাৰেঞ্চ অফ দ্য এপি হুজ এন টাৰ্ম ইজ গিভেন বাই an ইজ ইকুৱেল 5n মাইনাছ 7। গতিকে এই কুৱেশ্যনটো আমি কেনেকৈ কৰিম, ইয়াত আমাক ফৰ্মুলা দিয়া আছে এনৰ কৰিম। চ' ইয়াত আমি কি কৰিম, a1 অফ এনৰ ভেলিউ আমি কৰিম 1, এবাৰ 1 ধৰিম, আৰু তেনেকৈ আমি a2ৰ কাৰণে এনৰ মান কি ধৰিম, 2 ধৰিম। তো বলক আমি কৰি চাওঁ। a1 ইজ ইকুৱেল টু 5 1 মাইনাছ 7। গতিকে চ' 5 1 5 মাইনাছ 7 কৰিলে কি হ'ব, মাইনাছ 2 পাই যাম আমি, হয় নহয়? আৰু তেনেদৰে আমি a2 ল'লে কি হ'ব, a2 ইজ ইকুৱেল টু 5 2 মাইনাছ 7। গতিকে 5 2 10 মাইনাছ 7, গতিকে 3 হৈ যাব। গতিকে আমাৰ কমন ডিফাৰেঞ্চ হৈ যাব d ইজ ইকুৱেল টু 3 মাইনাছ মাইনাছ 2। গতিকে ইয়াত থাকিব তোমালোকৰ 5। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ 5। আই তোমালোকে এইটোৱে লিখি আহিছা, হয় নহয়? আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 23 লৈ। ইয়াত দিয়া আছে যে দ্য চাম অফ দ্য ফাৰ্ষ্ট 50 অড নেচাৰেল নাম্বাৰ ইজ ডেছ। অৰ্থাৎ আমাক ইয়াত কৈছে যে n ইজ ইকুৱেল কিমান আছে, 50 আছে। চ' আমি জানো যে চাম মানে ইজ ইকুৱেল টু n স্কুৱেৰ, অৰ্থাৎ যদি আমি এনৰ স্কুৱেৰ কৰি দিওঁ, অৰ্থাৎ 50 স্কুৱেৰ কৰি দিওঁ, কিমান পাম, 2500 পাই যাম। 2500 পাই গ'লোঁ। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ 2500। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 24 লৈ। দিয়া আছে যে ইফ এক্স এণ্ড ৱাই ডাইৰেক্টলি প্ৰপৰ্চনেল দেন হুইচ অফ দ্য ফলোইং ইজ কাৰেক্ট। মানে এক্স কি হ'ব, ডাইৰেক্টলি প্ৰপৰ্চনেল হ'ব ৱাইৰ কাৰণে। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ এক্স প্লাছ ৱাই ইজ ইকুৱেল কনষ্টেণ্ট। মনত ৰাখিবা। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 25 লৈ। দিয়া আছে যে দ্য ডিষ্টেঞ্চ অফ পইণ্ট -1, 7 ফ্ৰম এক্স এক্সিছ ইজ ডেছ। চ' এতিয়া এক্সৰ কথা সোধা হৈছে, গতিকে আমি ৱাইৰ মান ল'ম। এইটো চ' চিম্পল হয়। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ 7। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 26 লৈ। দিয়া আছে যে 3 ভাৰ্টিচেছ অফ পেৰেলগ্ৰাম PQRS আৰ পি, পিৰ মান দিয়া আছে 3, 4, কিউৰ মান দিয়া আছে -2, 3, আৰু আৰৰ মান দিয়া আছে -3, -2। দেন দ্য কোঅৰ্ডিনেটছ অফ এছ আৰ ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ 2, -1। মনত ৰাখিবা। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 27 লৈ। দিয়া আছে যে দ্য পেৰিমিটাৰ অফ ট্ৰাইংগল ফৰ্ম বাই দ্য পইণ্টছ 0, 0, 1, 0 এণ্ড 0, 1 ইজ ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ 2 + √2। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 28 লৈ। দিয়া আছে যে দ্য ডিষ্টেঞ্চ বিটুইন দ্য পইণ্টছ 6, 2 এণ্ড -6, 2 ইজ ডেছ। চ' ইয়াত আমি কি কৰিম, ডিষ্টেঞ্চৰ ফৰ্মুলা লগাম। d ইজ ইকুৱেল টু x2 মাইনাছ x1 হোল স্কুৱেৰ প্লাছ y2 মাইনাছ y1 হোল স্কুৱেৰ, হয় নহয়? এইটো ফৰ্মুলা আমি এপ্লাই কৰিম। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ 12 ইউনিটছ। মনত ৰাখিবা। তোমালোকে এইটোৱে ওলাইছা, হয় নহয়? আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 29 লৈ। দিয়া আছে যে ইফ দ্য ডিষ্টেঞ্চ বিটুইন দ্য পইণ্টছ 4, y এণ্ড 1, 0 ইজ 5 ইউনিট দেন দ্য ভেলিউ অফ y ইজ ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ +-4। গতিকে এইটো চেম তোমালোকে চেম ফৰ্মুলা কৰিবা যেনেকৈ 28 কৰিছিলা। খালি ইয়াত তোমালোকে মনত ৰাখিবা যে ইয়াত তোমালোকৰ d দিয়া আছে 5,
x1 দিয়া আছে 1, x2 দিয়া আছে 4, y1 দিয়া আছে 0 আৰু y2 দিয়া আছে y। তো এতিয়া তোমালোকে এইটো মানবোৰ বহালে হ'ল আৰু সেম ফৰ্মুলা কৰিবা যেনেকৈ 28 কৰিছিলা। এতিয়া আগবাঢ়িছো কুৱেশ্যন নম্বৰ 30 লৈ। ইয়াত দিয়া আছে যে the number of revolution made by a circular wheel of radius 0.25 meter in rolling a distance of 11 kilometer is dash। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন ডি অৰ্থাৎ 7000। মনত ৰাখিবা। সো এইটো তোমালোকৰ একচুৱেলি কুৱেশ্যন কৰোঁতে আমাৰ এনসাৰ আহিব 7002। সো এইটো প্ৰায় আমি এপ্ৰক্স লিখিব লাগিব, একজেক্ট আমাৰ এনসাৰটো নাহে। এতিয়া আগবাঢ়িছো কুৱেশ্যন নম্বৰ 31 লৈ। ইয়াত দিয়া আছে যে if the circumference of a circle is 44 centimeter then its area is dash। সো তোমালোকে কি কৰিবা, ইয়াত তোমালোকে প্ৰথমতে c is equal to 2 pi r ফৰ্মুলা এপ্লাই কৰিবা আৰু তাৰপাছত তোমালোকে কৰিবা a ফৰ্মুলা লগাবা অৰ্থাৎ এৰিয়াৰ ফৰ্মুলা, সেইটো হ'ল pi r স্কয়াৰ। সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন ডি 154 centimeter square approx। এতিয়া আগবাঢ়িছো কুৱেশ্যন নম্বৰ 32 লৈ। সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ 7.5 সেন্টিমিটাৰ। মনত ৰাখিবা, কাৰণ যদি আমি পেৰিমিটাৰ অফ কি কৰোঁ ট্ৰাইংগল এ বি চি লৈ লওঁ আৰু ডিভাইড বাই পেৰিমিটাৰ অফ ট্ৰাইংগল ডি ই এফ লৈ লওঁ, সো আমাৰ কি হ'ব, আমি সাইড পাম এ বি আৰু ডি ই। গতিকে আমাৰ পেৰিমিটাৰ অফ ট্ৰাইংগল এ বি চি আছে 32 আৰু তাৰপাছত আমাৰ পেৰিমিটাৰ অফ ডি ই এফ আছে 24। আমি জানো যে এ বি কিমান দিয়া আছে, আমাক 10 দিয়া আছে আৰু ডি আমি গম নাপাওঁ, হয় নহয়, আমি ডি লিখিলোঁ। সো এইটো আমি ক্ৰছ মাল্টিপ্লাই কৰিলে আমি পাম 7.5 সেন্টিমিটাৰ। মনত ৰাখিবা। আগবাঢ়িছো কুৱেশ্যন নম্বৰ 33 লৈ। দিয়া আছে যে which of the following is not a criteria for similar triangles। সো এইটো খুব ইজি কুৱেশ্যন হয়, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ এংগল সাইড এংগল। মনত ৰাখিবা। এতিয়া আগবাঢ়িছো কুৱেশ্যন নম্বৰ 34 লৈ। দিয়া আছে যে in the given figure AB equal BC equal 10 centimeter equal if AC equal 7 centimeter then the length of the BP is dash। অৰ্থাৎ আমাৰ BP এইটো ওলাব কৈছে। সো ইয়াৰ এনসাৰটো হৈ যাব অপশ্যন এ অৰ 3.5 সেন্টিমিটাৰ। মনত ৰাখিবা। আগবাঢ়িছো কুৱেশ্যন নম্বৰ 35 লৈ। দিয়া আছে যে if tan theta plus cot theta is equal to then tan 20 theta plus cot 20 theta is equal dash। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন ডি অৰ্থাৎ 220 - 2। সো গতিকে এইটো তোমালোকে বাইনমিয়েল এক্সপানশ্যন মতে কৰিবা। সো তোমালোকে ক'বাচোন ইয়াৰ এনসাৰটো তোমালোকে কি লিখিছা। এতিয়া আগবাঢ়িছো কুৱেশ্যন নম্বৰ 36 লৈ। দিয়া আছে যে if 1 plus sin square theta is equal 3 sin theta cos theta then the value of cot theta are dash। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ 1,2। এইটো তোমালোকৰ adjacent based কুৱেশ্যন হয়। দিয়া আছে adjacent for any acute angle theta the value of sin theta cannot be greater than 1। আৰু এই adjacentৰ কাৰণে ৰিজন দিয়া আছে hypotenuse is the largest side in any right angle triangle। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ both a and r true and r is the correct expression of a। মনত ৰাখিবা। আগবাঢ়িছো কুৱেশ্যন নম্বৰ 38 লৈ। দিয়া আছে যে the length of shadow is 2 meter of an electric post of height 5 meter। অৰ্থাৎ আমাৰ h দিয়া আছে 5 মিটাৰ। মনত ৰাখিবা। at the same time if the length of the shadow of a building is 18 meter then height of the building is dash। গতিকে এইটো আমি কেনেকৈ কৰিম, প্ৰথমতে আমি কি কৰি ল'ম 5/2 আমি বনাই ল'ম। 5/2 is equal to 8/18। মনত ৰাখিবা। এতিয়া আমি কি কৰিম, h আমি হাইট উলিয়াব লাগিব। গতিকে h is equal to 5 into 18/2। সো এতিয়া 18 5 কিমান হ'ব 90/2। সো এইটো আমি কাটি দিলে কিমান পাম 45 মিটাৰ। সো আমাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ 45 মিটাৰ। মনত ৰাখিবা। আগবাঢ়িছো কুৱেশ্যন নম্বৰ 39 লৈ। দিয়া আছে যে if sec theta minus tan theta is equal 1/3 then the value of sec theta plus tan theta is dash। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন ডি অৰ্থাৎ 3। মনত ৰাখিবা। আগবাঢ়িছো কুৱেশ্যন নম্বৰ 40 লৈ। এইটো খুবেই ইজি কুৱেশ্যন আছিলে। tan theta is equal question mark। গতিকে tan theta মানে কি হ'ল
আমি যেহেতু জানো সাইন কস টেন কচেক চেক কট আৰু এইটো মুখস্থ কৰা আমাৰ ট্ৰিক আছিলে সেইটো হ'ল পণ্ডিত বদ্ৰী প্ৰসাদ হয় নহয় হৰ হৰ বলে গতিকে এইটো আমি মুখস্থ কৰিব লাগিব ট্ৰিকটো এনেকৈ আমি সাইন থিটা কস থিটা মনত ৰাখিম গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ 1/cot থিটা মনত ৰাখিবা আগবাঢ়িছোঁ কুৱেশ্যন অফ 41লৈ ইয়াত দিয়া আছে যে 1 - tan স্কোৱাৰ 45 ডিগ্ৰী ডিভাইড বাই 1 + tan স্কোৱাৰ 45 ডিগ্ৰী গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি অৰ্থাৎ 0 মনত ৰাখিবা এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 42লৈ ইয়াত দিয়া আছে যে এ চাৰ্কল ইজ অফ ৰেডিয়াছ 3 cm the distance between two of its parallel tangent is dash so এইটো আমি কেনেকৈ কৰিব লাগিব 2 into radius কৰিব লাগিব যেহেতু so 2 into r আমাৰ আছে 3 so এটা আমি পাম 6 গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ 6 cm মনত ৰাখিবা আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 43 লৈ ইয়াত দিয়া আছে যে one card is drawn at random from a well shuffled deck of 52 playing cards the probability that the drawn card is a queen is dash এতিয়া মনত ৰাখিবা টোটেল এটা কাৰ্ডত মানে এটা মানে যি বুক থাকিব তাত তোমালোকৰ টোটেল 52টা মানে কাৰ্ড থাকিব য'ত তোমালোকৰ প্ৰত্যেকটা মানে চাৰিটা থাকিব ধৰক কুইন চাৰিটা হয় নহয় কিং চাৰিটা গতিকে ইয়াত তোমালোকে এতিয়া probability আনিব লাগিব চ' probability কি হ'ব আইদাৰ 4/52 হ'ব অথবা 1/13 হ'ব গতিকে এই দুটাৰ ভিতৰত তোমালোকে এনচাৰ এটা হ'ব চ' বলা আমি চাওঁ অপশ্যনত 4/52 আছে নে 1/13 আছে চ' মই ক'লোৱে তোমালোক যে 4/52 অথবা 1/13 থাকিব গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি ডেট মিনছ 4/52 মনত ৰাখিবা এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 44লৈ দিয়া আছে যে which of the following number cannot be probability of happening of an event গতিকে ইয়াত মানে চাৰিটা অপশ্যন দিয়া আছে গতিকে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি ডেট মিনছ 7/0.01 মনত ৰাখিবা আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 45লৈ এইটো তোমালোকৰ লাষ্ট MCQ কুৱেশ্যন হয় ইয়াত দিয়া আছে যে a number is selected from the first 100 natural numbers the probability that a number is divisible by 7 is dash গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ 7/50 মনত ৰাখিবা চ' এয়া আছিল তোমালোকৰ অৰ্থাৎ 30 ডিচেম্বৰ তাৰিখে হৈ যোৱা গণিতৰ প্ৰি ফাইনেলৰ কুৱেশ্যন পেপাৰ আই হোপ তোমালোকে ভিডিঅ'টো ভাল পাইছা চ' তোমালোকে কিমান মাৰ্কছ পালা বা কিমানটা কাৰেক্ট হ'ল কাইণ্ডলি তোমালোকে কমেণ্টত জনাবা চ' লগ পাম মানে ভিডিঅ'লৈ তেতিয়ালৈকে পঢ়ি থকা শিকি থাকা চ' once again thank you so much and all the best for your upcoming exams